এইখিনিতে এটি পুথিভঁৰাললৈকে গৈ নিজৰ নিজৰ নাম পঞ্জীয়নভুক্ত কৰে। ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমি তেওঁক নবাৰুণ শতদল শাখা সাহিত্য সভাৰ ত্ৰয়োদশ সৰু এৰামদ অধিৱেশন যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে 27, 28, 29। আজি সামৰণি পৰ্ব। আজি ৰাতিপুৱা আমি সাংস্কৃতিক শোভাযাত্ৰাৰে নৱনিৰ্বাচিত সভাপতি বৰাৰমদ নিবাসী মাননীয় উপেন্দ্ৰনাথ ঠাকুৰীয়াদেৱক আমি আদৰি আনিছোঁ। ইতিমধ্যে আমাৰ সভাৰ কাৰ্যসূচী আৰম্ভ হৈছে। দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই অধিৱেশন চলিব। নবাৰুণ শাখা সাহিত্য সভাই 1986 চনতেই জন্ম লাভ কৰি আজি 39 বছৰ অতিক্ৰম কৰিলে আৰু অসম সাহিত্য সভাৰ এটা সক্ৰিয় শাখা সাহিত্য হিচাপে ইতিমধ্যে আমি স্বীকৃতিপ্ৰাপ্ত হৈছোঁ। আমি ইতিমধ্যে শতদল শাখা হিচাপেও স্বীকৃতি লাভ কৰিছোঁ। কেইবাবছৰৰ আগতে আমি কামৰূপ জিলাৰ এটা সুকীয়া গৌৰৱ কঢ়িয়াই আনিব পৰা শাখা সাহিত্য হিচাপে আমি বঁটা পাবলৈ সক্ষম হৈছোঁ। বৰ্তমান আমাৰ শাখাৰ কাৰ্যালয় ইতিমধ্যে আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে সেয়েহে আমাৰ যিসকল সদস্য ইয়াত জড়িত হৈ আছে গোটেইখিনিয়ে সাহিত্য নাৰদী আৰু তাৰ প্ৰধান উৎস হ'ল আমাৰ মামণি ৰয়ছম গোস্বামী। গতিকে মামণি ৰয়ছম গোস্বামীৰ জন্মস্থান আমৰাঙা। গতিকে এই আমৰাঙা বৰিহাটতে আমাৰ নবাৰুণ শাখা সাহিত্যৰ জন্ম। গতিকে মামণি বাইদেৱৰ উৎসাহ প্ৰেৰণাক সাৰোগত কৰিয়ে আমাৰ সদস্যসকল অনুপ্ৰাণিত হৈ আছে আৰু অঞ্চলবাসী ৰাইজেও সাহিত্য সংস্কৃতি কলাত অতীজৰে পৰাই জড়িত হৈ আছে আৰু তাৰ চিনাকি আজি যিখন অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে আপোনালোকে হয়তো দেখিবলৈ পাইছে। ইয়াৰ পৰিৱেশেই এক সুকীয়া পৰিৱেশৰ সৃষ্টি লৈছে। যে আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতেও যাতে নবাৰুণ শাখা সাহিত্যৰ জৰিয়তে অঞ্চলবাসী ৰাইজৰ উন্নতি হয়, সাহিত্য কলা সংস্কৃতিত যাতে সকলোৱে বিকাশ সাধন কৰিব পাৰে তাকে আশা ৰাখিছোঁ। কিন্তু ৰাজনৈতিক যাতে তৎপৰতা বা ৰাজনৈতিক যাতে হস্তক্ষেপ সাহিত্য সভাত নপৰে তাৰ কাৰণে কিন্তু আমি আশা ৰাখিছোঁ। আমি নৱৰণে এটা পদক্ষেপ লৈছিলোঁ যে সভাপতি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰাক্তন সভাপতিসকলৰ 5 জনক আমি দায়িত্ব দিম আৰু তেখেতসকলে শাখাত আৰু অঞ্চলত যিসকল সক্ৰিয় সাহিত্যিক আছে, যিসকলে গুৰি ধৰিব পাৰে, তেওঁলোকৰ এজনক আমি মনোনীত কৰাৰ কাৰণে তেখেতসকলক আমি দায়িত্ব দিম। নৱৰুণ সাহিত্য সভা আমৰাংগা বৰিহাটৰ এইটো ত্ৰয়োদশ দ্বিবাৰ্ষিক সৰু এৰামদ অধিৱেশন। এই অধিৱেশনখন সৰু এৰামদ সত্ৰ প্ৰাংগণত আমাৰ সৰু এৰামদ ৰাইজৰ আতিথ্য আৰু পূৰ্ণাংগ সহযোগিতাত আমি আয়োজন কৰিছোঁ। মহাপুৰুষ মাধৱদেৱে স্থাপিত কৰা এই সত্ৰখন অতি পুৰণি। এই সত্ৰত বহুত ঐতিহ্য আছে। সেই সকলোবোৰে মিলি ইয়াত থকা জনসাধাৰণৰ ওচৰ চুবুৰীয়া গাঁওবিলাকৰ সকলোৰে সহায় সহযোগিতাত আমি 3 দিনীয়াকৈ অনুষ্ঠানটো পাতিছোঁ। সন্মতি মৰ্মে আমি আমাৰ মাজত আহি উপস্থিত হৈছে
আমাৰ নিমন্ত্ৰিত এগৰাকী অধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ বিমল মজুমদাৰ ছাৰ